আজি লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাই দিলে টকা। আপুনি যদি চেক কৰা নাই তেন্তে কেনেকৈ চেক কৰিব সবিশেষ জনাই দিম, কিয়নো মুখ্যমন্ত্ৰী নিজ হাতে কিন্তু টকা ৰিলিজ কৰি দিছে আৰু ইয়াৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাৰ তাৰিখ ঘোষণা। মই সবিশেষ জনাই আছোঁ, সেয়েহে ভিডিঅ'টোত এতিয়া এটা লাইক কৰি সম্পূৰ্ণকৈ চাই থাকিব। আজিৰ প্ৰথমটো খবৰ, লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাল ধন। 44 লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ল এই ধন। ইয়াৰ বাবে চৰকাৰে মোকলাই দিলে 387 কোটি টকা। অৰুণোদয় হিতাধিকাৰীয়েও লাভ কৰিলে আজি ধন। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চনৰ ধনত জমা হ'ল আজি। পুৱাতেই চৰকাৰে হিতাধিকাৰীক মোকলাই দিলে এই ধন। আপুনি পৰীক্ষা কৰক আপোনাৰ একাউণ্ট কেনেকৈ চেক কৰিব চাই লওক। ইয়াতে কিন্তু একাউণ্ট চেক কৰাৰ নিয়মাৱলী আহি পৰিছে, আপোনাক ষ্টেপ বাই ষ্টেপ জনাই আছোঁ, চাই থাকক। প্ৰথমত আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। লিখা আছে 1 নম্বৰত অ'পেন এনি ৱেব ব্ৰাউজাৰ। তাৰপিছত দ্বিতীয়তে চাব চাৰ্চ PFMS, এইখিনি লিখি চাৰ্চ কৰি দিব লাগিব গুগলত। তাৰপিছত ইউলুক পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম ডেছবৰ্ড আপোনাৰ সন্মুখত খোল খাই যাব। ক্লিক অন ন' ইউৰ পেমেণ্টছ, তাৰপিছত আপুনি ন' ইউৰ পেমেণ্টছত ক্লিক কৰিব। তাৰপিছত আপোনাৰ বেংকখন বিচাৰি উলিয়াব, আপোনাৰ কোনটো বেংক। তাৰপিছত আপোনাৰ ষ্টেট বেংক হ'লে ষ্টেট বেংক, গাঁৱলীয়া বেংক হ'লে আসাম গ্ৰামীণ বিকাশ বেংক লিখিব। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰ টাইপ কৰিব, আকৌ আপুনি একাউণ্ট নম্বৰ টাইপ কৰিব, কেপচা দিব। ক্লিক অন চেণ্ড OTP ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰিব। তাৰপিছত শ্ব' দ্য পে'মেণ্ট ডিটেইলছ বাই লিষ্টেড, আপোনাৰ লিষ্ট হিচাপত কিমান টকা লাভ কৰিছে সবিশেষ কিন্তু আপোনাৰ মোবাইল ফোনত শ্ব' কৰিব। আপুনি কিন্তু তেনেকৈ কিন্তু আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব, টকা সোমাইছে কিমানকৈ আপুনি জানিব পাৰিব। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ, সুৰক্ষিত নহয় আপোনাৰ আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ড যদি বেলেগক দিছে তেন্তে আপুনি সাৱধান হ'ব, কিয়নো আজিয়েই বনাই লওক আপোনাৰ আধাৰ কাৰ্ডৰ মাষ্ট ID। আপোনাৰ যি আধাৰ কাৰ্ড, সেই আধাৰ কাৰ্ডৰ জৰিয়তে কিন্তু প্ৰবঞ্চকে আপোনাৰ ভুৱা ঋণ লৈছে, আপোনাৰ নামত ল'ব পাৰে এই ভুৱা ঋণ। চৰকাৰে তাৰ বাবে আগবঢ়াইছে নতুন আধাৰৰ সুবিধা, যে আপুনি মাষ্ট আধাৰ বনাব লাগিব। আজিয়ে ডাউনলোড কৰক আপোনাৰ মাষ্ট আধাৰ কাৰ্ড। হোটেল বা যিকোনো স্থানত পৰিচয় পত্ৰৰ বাবে ব্যৱহাৰ কৰিব পাৰিব আপুনি মাষ্ট আধাৰ কাৰ্ড। myaadhar.uidi.gov.in আপুনি লগ ইন কৰিব লাগিব। প্ৰয়োজনীয় ডাটা আৰু OTP প্ৰদান কৰি ডাউনলোড কৰক মাষ্ট আধাৰ কাৰ্ড। পৰৱৰ্তী খবৰ, যিসকলে আত্মসহায়ক গোটৰ ফৰ্ম জমা দিছে তেওঁলোকে অপেক্ষা কৰি আছে যে তেওঁলোকৰ একাউণ্টত টকা কেতিয়া সোমাব। আৰু মুখ্যমন্ত্ৰী শেহতীয়াভাৱে ঘোষণা কৰিছে যে 1 মাহ, 2 মাহ, 3 মাহ, 1 মাহ লাগিব পাৰে, 2 মাহ লাগিব পাৰে, 3 মাহ লাগিব পাৰে, তেওঁলোকৰ একাউণ্টত প্ৰথম কিস্তিত 10,000 টকা পোনপটীয়াকৈ DBTৰ মাধ্যমত ট্ৰান্সফাৰ কৰি দিব। আৰু তাৰ বাবে কিন্তু বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখিব লাগিব সকলো গোটৰ মহিলাই। আৰু যি অমৃত বৃক্ষ আন্দোলনৰ গছপুলি যদি মৰি গৈছে তেতিয়াহ'লে আকৌ 2.0 তেওঁলোকে লগাব লাগিব। যদি আপুনি লগোৱা নাই তেন্তে এতিয়া গছপুলি আপুনি ৰুই দিয়ক। আৰু টকা যিহেতু ঘোষণা কৰা নাই, ফিক্সড ডেট ঘোষণা কৰা নাই, নিশ্চয় আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। যেতিয়া মুখ্যমন্ত্ৰী ঘোষণা কৰিব আপোনালোকক জনাই দিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। যদি পেজটো ফ'ল' কৰা নাই পেজটো ফ'ল' কৰি ৰাখি দিব। চ' আজিলৈ মানে ধন্যবাদ।